তেওঁবিলাকক ঈশ্বৰে তেওঁবিলাকৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিলে আৰু ঈশ্বৰ শুনোতা ঈশ্বৰ আৰু সেই ঈশ্বৰ আমাক দিওঁতা ঈশ্বৰ আৰু ঈশ্বৰে যাক প্ৰেম কৰে তেওঁক সকলোকে ঈশ্বৰে দান কৰে। তেওঁ মই কোৱা কথা নহয়, আমাৰ পবিত্ৰ বাক্য পবিত্ৰ বাইবেলত এই কথা লিখা আছে। অৱশ্যে মই বড়ো আৰু ইংলিছ বাইবেল বেছি ব্যৱহাৰ কৰোঁ, অসমীয়াও কৰোঁ কেতিয়াবা, কিন্তু আজি মই নানিলোঁ, সেইকাৰণে কিছুমানে বুজি নাপাব পাৰে। তথাপি মই ঈশ্বৰৰ পবিত্ৰ বাণী বাইবেলৰ পৰা পঢ়িবলৈ লৈছোঁ। সিটো পদে ইংলিছত এইটো কোৱা হৈছে প্ৰভাৱ, অসমীয়াত বাইবেলত আমাৰ সিটো পদে সিটো পদে 8 অধ্যায় 17 পদৰ পৰা 21 পদলৈকে মই পাঠ কৰিম। মই বড়োত পাঠ কৰি ল'ম, তাৰপিছত মই এক্সপ্লেইন কৰি দিম। Let me read for all. जायफ्रा आंखौ अनो बिसोरखौ आङो अनो, आरो जायफ्रा गोसोजों आंखौ नागिरो बिसोरो मोनो। बयनिबो थाखाय आंनियाव आग्लाय बिग्लाय धोन आरो मान दङ। आङो फेदेरनो आरो देरहोनो हायो। आंनिफ्राय मोनगोना मोजांसिनथार सनानिख्रुइ साबसिन, आरो आंनिफ्राय मोनदेरनाया रुफा गुबैनिख्रुइबो मोजांसिनथार। आङो धोरोमजों थाबायो, आं नायनाय लामाखौ हमो। जायफ्रा आंखौ अनो बिसोरनो आं सम्पति होयो आरो बिसोरनि न'खरखौ दोहोनजों सुफुङो। ঈশ্বৰে এই পবিত্ৰ বাক্যৰ যোগেদি ইয়াত সকলো জীৱন আশীৰ্বাদ কৰক। এনেকৈ কৈছে ঈশ্বৰে, এনেকৈ কৈছে ইয়াত, যে মোক প্ৰেম কৰে তেওঁক প্ৰেম কৰোঁ, যিবিলাকে মোক বিচাৰে তেওঁবিলাকে মোক পায়। সকলোৰ কাৰণে মোৰ সম্পত্তি সন্মান আছে। মই কৰিব আৰু সাকসেস কৰাও। যিবিলাকে মোক প্ৰেম কৰে তেওঁবিলাকক মই প্ৰেম কৰোঁ, আৰু তেওঁবিলাকে মোক আৰু মোৰ তাত সকলো পইচা অকণ সম্পত্তি মান সন্মান মানে আমাক অধিক মানে তেওঁৰ তাত আছে। আৰু মোৰ পৰা যি পাব অধিক মানে আৰু ৰূপতকৈও ভাল। আৰু মই ধাৰাৰে চলো, আৰু মোৰ সত্যতাৰ যিবিলাকে লয় বা সত্যৰে জীৱন যাপন পৃথিৱীত থকা যিবিলাকে প্ৰেম কৰে তেওঁবিলাকক মই সম্পত্তি দান কৰোঁ বা তেওঁবিলাকৰ পৰিয়ালক ধনেৰে পূৰ্ণ কৰোঁ। আজি মই ভাবোঁ পৰিয়ালত এযোৰ মা আৰু দেউতাৰ জীৱনত সন্তানতকৈ বেছি ডাঙৰ সম্পত্তি আৰু কিবা আছে বুলি মই পৃথিৱীত। সেই সম্পত্তি আমাক ঈশ্বৰে যেতিয়া আমি বিচাৰে, মই গম পাইছোঁ, মই বহুত কথা পাতি তেওঁবিলাকে বহুত কথা শুনাইছে। তেওঁবিলাকে নাম ৰাখিছে, সেই কাৰণে তেওঁবিলাকে ধাৰা তেওঁবিলাকে ফাষ্টিং কৰি উপবাস কৰিছে, দুইজনে কষ্ট কৰিছে আৰু সকলো কৰিছে তেওঁলোকে ঈশ্বৰক প্ৰেম কৰাৰ কাৰণে। আৰু ঈশ্বৰে যিটো আৰু তেওঁবিলাকে আমি তেওঁবিলাকে ঈশ্বৰক প্ৰেম কৰে আৰু প্ৰেম কাৰণে এই কাৰ্যসূচীটো তেওঁবিলাকে ঠিক কৰে। আমাৰ এৰিয়া পাষ্টৰে কৈ গৈছে, এজন মহিলাৰ ইয়াত মানে হিষ্ট্ৰী আছে বাইবেলত। সেই মহিলাজন সন্তান নাছিলে বহুত বছৰ, বাইবেলত উল্লেখ কৰা মতে 90 বছৰ বয়স, আৰু
ভাবো 90 বছৰ এজন মহিলা কোনোবা এজন সন্তান প্ৰাপ্ত কৰাৰ কিবা এটা সুবিধা দিব পাৰিব সম্ভৱ নহয়। ঈশ্বৰৰ পৰা ভগৱানৰ সেই সকলো সেই জীৱনত হান্নাৰ জীৱনত যদি আমি চাওঁ এনেকুৱা এটা এনেকুৱা জটিল জীৱন আছিলে, দুখ লগা জীৱন আছিলে। তেওঁবিলাকে কৈছিলে এই মহিলাজন আহিলে সন্তান নথকা মহিলা যাত্ৰা নষ্ট হয়, পৰিয়ালৰ মানুহবিলাক পতাই সন্তান জন্ম দিব পৰা মহিলা যাতনা তেওঁক দিছিলে আৰু নিশ্চয় এই আজিৰ কয় বুলি মই ভাবো। আৰু সেই সকলো বিষয়টোৰ পৰা ঈশ্বৰজনক আজি যিটো আৰু ৰিচাই কি কৰিলে সঁচাকে মৰম কৰে কাৰণে ঈশ্বৰে তেওঁবিলাক মৰম কৰি যি সম্পত্তি বিলাকত আমি দেখাত আমাৰ কোনো বেলেগ সম্পত্তিৰ প্ৰয়োজন নাই। তেওঁবিলাকৰ জীয়াই কাৰণে মাটি বাগান আছে, এটা ঘৰ হ'ল, এজন ধুনীয়া ছোৱালী আছে। জীৱনত এটা বহুত প্ৰয়োজন, যিজনে যিটোৰ পাছত জেনেৰেশ্যনটো ৰাখিব। তেওঁৰ ককা যিটোৰ দেউতা তেওঁৰ যেনে পৃথিৱীত যিবোৰ কাৰণে যি এজন সন্তান লাগে সেই মানৱ ঈশ্বৰে যিটোক দান কৰিলে বা যিটোৰ পৰিয়াল দান কৰিলে। আৰু তাৰ কাৰণে মই যিটোক ধন্যবাদ দিছোঁ, তেওঁ ঈশ্বৰে প্ৰেম কৰিলে সেই প্ৰেমটো নিজে লৈ নাথাকে। আমাৰ গাঁৱত আমাৰ অঞ্চলত এই ঠাইত আমাৰ এই ঠাই গাঁৱত তেওঁ সকলো আনন্দ যে ফূৰ্তি যে এটা শান্তি সেই তেওঁ সকলোকে ভাগ পেলাই সকলো আনন্দৰ লাভ কৰিবলৈ সুবিধাটো দিলে। আৰু মই জাগাত এই কথাটো আৰু আজিও ক'ব বিচাৰিছোঁ, যিটো আমাৰ যিটো ইনজয়, যিটো আমি সন্তুষ্ট হওঁ, যেতিয়া আমি আনন্দ সুখী তেতিয়া সুখী আচলতে সামাজিক আমাৰ বহুত সময়ত যেতিয়া আমাৰ এটা আমি কৰোঁ, আমাৰ তাত কিবা এটা আহে বা তেনেকুৱা সময় আহে তেতিয়া মনে মনে এই মই চাকচেছ কৰিলোঁ, মই চাকৰি পালোঁ, আকৌ ধন্যবাদ দিয়ে। চাকৰি পোৱাৰ পাছত কিমান কথা থাকে হয়নে নহয়? শিক্ষকবিলাকৰ মা দেউতাক থাকিব, বিভিন্ন মানুহবিলাকৰ পৰামৰ্শ থাকিব, এইবিলাক পাহৰি পেলাই মই চিন্তা নাই, চাকৰি কালত গৈ আৰাম বিয়া কৰি গৈ পেলাই আৰাম কৰিব পাৰে। কিন্তু আজিৰ সমাজত বহুত মানুহবিলাক যেতিয়া আমাৰ মানে সময় আহে তেওঁ একমাত্ৰ পৰিয়ালতে কৈ পেলাই কৰে। কিন্তু ঈশ্বৰে বাইকৈ আমাক শিকায় আমাৰ যি আনন্দ ফূৰ্তি সেই সকলোৰ কাৰণে হ'ব লাগে। যেতিয়া আমাৰ দুখ হয়, কিবা এটা সমস্যা হয়, সমস্যা শেষ হ'ব লাগে, হ'ব লাগে। আমাৰ যদি দুখ আছে সেইটো হ'ব লাগে, যদি কিবা দুখ হৈছে, আনন্দ হৈছে, ফূৰ্তিৰ কিবা হৈছে, এইটো সামাজিক হ'ব লাগে। এইটো আমাৰতো বিপদ হয়, যেতিয়া আমি লাভ কৰোঁ সময় আহোঁ নিজৰ কাৰণে, যেতিয়া দুখ হয় মোৰ এনেকা নহয়, মোৰ এনে এইটো আমি দেখিছোঁ, মই দেখিছোঁ পাৰ্চনেলি জীৱনটো পোৱা যি পৰিয়ালৰ যি এটা আনন্দ, যি উল্লাস তেওঁ সামাজিক আৰু সেইটো বিচাৰে। বহুত মানুহ আছে যিবিলাক মাত্ৰ চিন্তা মই আনন্দ হ'লে হ'ল, মই চাকৰি পালে হ'ল, ধন সম্পত্তি হ'লে মই ভাল থাকিব পাৰিলে হ'ল। সেইটো ঈশ্বৰে এইটো বিচৰা নাই, সকলোকে সমানভাৱে আমাক প্ৰেমেৰে থকাটো ঈশ্বৰে বিচাৰিছে। আৰু ইয়াত প্ৰথম থেছালনিক ইয়াত আমি 16-17 যেতিয়া আমি তেতিয়া ইয়াত ঈশ্বৰক কৈছে সদায় প্ৰাৰ্থনা কৰি থাকা, ঈশ্বৰৰ আৰু আনন্দৰে থাকা, সকলো কাৰণে দিয়া সকলো বিষয়ৰ কাৰণে কোনোবা দিলো বা এটা
নিদিলে এনেকুৱা নহয় সকলো সময়ত সকলো ঠাইত যিকোনো ঠাইত আমি সকলো কৰ্মৰ কাৰণে ঈশ্বৰৰ সহায় আমি ঈশ্বৰক কি কৰিব লাগে ঈশ্বৰক ধন্যবাদ দিব লাগে তাকে ইয়াত এতিয়া যিটো আচ্ছা অথনি আমাৰ এৰিয়া গীতমালা বুলি এটা আছে ইয়াত 127 আছে তিনিটোতে আৰু চাৰিটো পোৱা তেতিয়া ইয়াত মা ধেনু কম্পেয়াৰ কৰিছে ধেনু আপোনালোক ধেনু কৰা কাৰটো মা নহয় জানো কাৰ যিটো হিচাপ ধেনু আছিলে তেওঁবিলাকৰ কাৰ নাছিলে মানে ইয়াত বাইবেল চাৰি বীৰৰ হাতত যেনেকৈ ধেনু থাকে তেনেকৈ যৌৱন সময়ত পোৱা তাৰ সন্তানও তাৰ নিচিনা যদি ধেনু ভয় কৰিব জানো আমি মাৰিব গৈছো কিবা এটা কৰিব গৈছো